আজি পহিলা বহাগ ৰাজ্যজুৰি এতিয়া ৰঙালী ৰোচা কামৰূপৰ সদৌ বংশৰতো বংশৰ আৰু গন্ধমৌ পঞ্চায়তৰ সমন্বয় আৰু একতাৰ এনাজৰীৰ প্ৰতীক 54 সংখ্যক সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ বাকৰিত ঢোলৰ চেৱত পকাল ভাঙি নাছিলে নাচনীয়ে বড়ো যুৱক যুৱতীসকলেও চিফুং খামৰ তালে তালে বৈশাগু নাচি আনন্দটো মতলীয়া হৈ পৰে শুৱালকুছিৰ পৰা নিপাংকৰ ঠাকুৰী আৰু ৰিপৰ্ট ইছা 24x7 ৰঙালী বিহু সন্মিলনে 54টা বছৰ 54টা বসন্ত পাৰ কৰিলে আজি 1 বহাগত এয়া বিশেষ কাৰ্যসূচী ৰখা হৈছে পতাকা উত্তোলন এটি আমাৰ ব্যতিক্ৰমী অনুষ্ঠান এই কাৰণে ব্যতিক্ৰমী যে আমি বংশৰ অকল বংশৰ বুলি নকওঁ আমি সদৌ বংশৰ 54জন বিশিষ্ট ব্যক্তিৰ জৰিয়তে আমি 54খন পতাকা উত্তোলন কৰিছোঁ আৰু আজি আমাৰ কাৰণে হেঁপাহৰ দিন আমাৰ মৰমৰ আমাৰ শ্ৰদ্ধাৰ আমাৰ আটাইতকৈ মৰমৰ সদৌ বংশৰবাসী ৰাইজে আমাক যি সহায় সহযোগিতা জনাইছে তাৰ আমি ধন্যবাদ জনাইছোঁ আৰু এই বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিৰ পৰা সদৌ অসমলৈ গোটেই ভাৰতবৰ্ষলৈ আমাৰ বিহুৰ যি ওলগ আমি সকলোলৈ জনাইছোঁ যিসকলে বিদেশতো আছে সেই সকলোলৈ আমি জনাইছোঁ আমাৰ বিহুৰ ওলগ শুভেচ্ছা ধন্যবাদ সদৌ বংশৰ ৰঙালী বিহু সন্মিলনে এইবেলি 54টি বছৰত ভৰি দিলেহি সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ আজিৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপন হ'ল বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আমাৰ আজি আছে সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ মূল বিশেষত্ব হ'ল আমাৰ এই সন্মিলনৰ প্ৰতিষ্ঠাপক আছিলে প্ৰয়াত ইতি চালি ডাঙৰীয়া তেখেতৰ নেতৃত্বতে 1970 চনত সদৌ বংশৰ ৰঙালী বিহু সন্মিলনে জন্ম লাভ কৰিছিল আৰু সেই তেতিয়াৰ পৰা আজিলৈকে আমাৰ সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ অন্তৰ্গত দুখন পঞ্চায়ত 87 নং বংশৰ গাঁও পঞ্চায়ত আৰু 114 নং গন্ধমৌ গাঁও পঞ্চায়তে উমৈহতীয়াভাৱে এই বিহুখন পালন কৰি আহিছেহি আজি আমাৰ প্ৰথম দিন আৰু আমাৰ অহা 7 বহাগত বিভিন্ন কাৰ্যসূচী আছে বিভিন্ন কাৰ্যসূচীৰ লগতে আমাৰ 7 বহাগত মাৰাথন দৌৰ প্ৰতিযোগিতা আছে আমি সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ খেলুৱৈকে অনুৰোধ জনাম যে অহা 7 বহাগত যেন সকলোৱে ৰাতিপুৱা আমিনগাঁৱত উপস্থিত হৈ বংশৰ বিহুতলীলৈ আহি আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে প্ৰথমতে আমি সদৌ বংশৰবাসী ৰাইজৰ তৰফৰ পৰা এই ৰঙালী বিহুৰ ওলগ জনাইছোঁ সদৌ বংশৰ ৰঙালী বিহু সন্মিলনী 1970 চনতে স্থাপন হৈছিল আৰু এইবেলি 54তম বৰ্ষত ভৰি দিলে আজি 1 বহাগ এই 1 বহাগ ৰাতিপুৱাৰ বিভিন্ন কাৰ্যসূচী সদৌ বংশৰ ৰঙালী বিহু সন্মিলনীয়ে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আজি পতাকা 54খনকৈ পতাকা ইয়াত উত্তোলন কৰা হৈছে আৰু এই সদৌ বংশৰ ৰঙালী বিহু সন্মিলনী এটা এনাজৰী যি ইয়াত দুখন পঞ্চায়ত জড়িত হৈ আছে গন্ধমৌ পঞ্চায়ত আৰু বংশৰ পঞ্চায়ত আৰু এই দুখন পঞ্চায়তে ইমান একাগ্ৰতাৰে ইয়াত যি উদযাপন কৰিছে সঁচাকৈ আমি সদৌ বংশৰবাসী ৰাইজে ইয়াক ধন্য মানিছোঁ
আৰু এই এনাজৰীডাল আমি সদৌ দুখন পঞ্চায়ত যদি এনাজৰী এই এনাজৰী যাতে কোনোদিনে বান্ধোন ছিঙি নাযায় তাৰ কাৰণে আমি সকলোৱে সজাগ হোৱা লাগিব আৰু বিহু অসমৰ আমাৰ এই জাতীয় উৎসৱ এই জাতীয় উৎসৱত তিনিটা বিহুৰ ভিতৰতে হ'ল মুখ্য বিহু হ'ল ৰঙালী বিহু এই বহাগ বিহু আৰু বহাগ বিহুৰ যোৱাকালি গৰু বিহু গ'ল এই গৰু বিহুৰ আজি হ'ল আমাৰ মানুহ বিহু এই বহাগ বিহুটো মানুহ বিহু অহাকালি আমাৰ মানে গোসাই বিহু আছে আমাৰ 6 তাৰিখে আমাৰ 7 বিহুৰ দিনা চেৰা বিহু আছে এই 7টা দিন এই অসমবাসী ৰাইজে ইমান সুন্দৰভাৱে ইয়াত মানে উদযাপন কৰে যে সঁচাকৈ আমি শলাগিব লাগিব তাৰো আমি আজি ব্যতিক্ৰম কৰা নাই সদৌ বংশ ৰঙালী বিহু সন্মিলনী এই দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ ইয়াত আমাৰ কি সুন্দৰ পৰিৱেশত জাতীয় আমাৰ মানে বিহুৰ পতাকা উত্তোলন কৰা হৈছে শ্বহীদ তৰ্পণ কৰা হৈছে ইয়াত যিসকলে ইয়াত আমাৰ এই অনুষ্ঠানটো গঢ় লৈছিল যিসকলে আছে তেওঁলোকক আমি মানে হেৰি জনাইছোঁ আমি এইটো আমাৰ 7দিনীয়া কাৰ্যসূচী এই 7দিনীয়া কাৰ্যসূচীত আমাৰ অনুষ্ঠিত হ'ব বিভিন্ন সময়মতে ইয়াত থাকিব ইয়াত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ মানে প্ৰতিভা বিকাশৰ কাৰণে খেল ধেমালি অনুষ্ঠিত হ'ব আৰু সাংস্কৃতিক সন্ধিয়া আছে ইয়াত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব 1000 মানুহে ইয়াত উপস্থিত হ'ব আমি ভাবোঁ এই বিহুটো যাতে আমি সকলোৱে যাতে যাতে আমি ইয়াত ধৰি ৰাখিব পাৰোঁ এই এনাজৰীডাল যাতে আমি কোনোদিনেই ইয়াত ছিঙি যাব নোৱাৰে তাৰে আমি কামনা কৰিছোঁ আৰু সদৌতি শেষত পুনৰবাৰ সদৌ বংশ ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি হিয়া ভৰা আমি ওলগ জনাইছোঁ ধন্যবাদ।